অহা 8 আৰু 9 ফেব্ৰুৱাৰীত পূব টংলা আঞ্চলিক শ্ৰী শ্ৰী মা মনসা পূজা উদযাপন সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক মা মনসা পূজা উদযাপনৰ প্ৰস্তুতি তুংগত উঠিছে। মা মনসা পূজা উপলক্ষে কেইবালানি কাৰ্যসূচীৰে পবিত্ৰ লাইসোধা স্থাপন কৰা হয়। বিশিষ্ট পূজাৰী গোপালদেৱ শৰ্মাই আগধৰা অনুষ্ঠানত পুৱা দেৱীৰ আৰাধনা বন্তি প্ৰজ্বলনৰ পিছতে বিশিষ্ট সমাজকৰ্মী ৰবীন্দ্ৰ বড়োৰ দ্বাৰা পবিত্ৰ লাইসোধা স্থাপন কৰে। সমাজসেৱী ৰঞ্জনা শৰ্মা বৰুৱাৰ দ্বাৰা আয়তীৰ নাম উদ্বোধন কৰাৰ পাছত বিশিষ্ট সমাজকৰ্মী জয়কান্ত শৰ্মাৰ দ্বাৰা অস্থায়ী কাৰ্যালয় উদ্বোধন কৰা হয়। আমাৰ পূব টংলা আঞ্চলিক আমাৰ মনসা পূজাৰ এইবেলি দ্বিতীয় বাৰ্ষিক 2022 চনত আমাৰ প্ৰথম বছৰ কাৰণে আৰম্ভ হৈছিল। আমি এই পূজাখন ৰাইজৰ সিদ্ধান্ত মৰ্মে 3 বছৰ মূৰে মূৰে আমাৰ পাতাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এই 3 বছৰৰ হিচাপ কৰি এই বছৰ আৰম্ভ হয়। আজি এই মাঘৰ 25-26 ইংৰাজীৰ 8-9 ফেব্ৰুৱাৰী মনসা পূজা আৰম্ভ হ'ব। মাৰ নামত আমি সকলোৱে ৰাইজে লগ লাগি এপাহি ফুল দিম। সেই মানসেৰে আজি আমাৰ লাইসোধা উন্মোচন কাৰ্যসূচী আজি। সেয়েহে আমি এই মঞ্চৰ পৰা সকলোকে আহ্বান জনাম, আপোনালোকে আহক আৰু বিশাল ৰাইজ হিচাপে আহক আৰু সকলোৱে আমাক সহযোগ কৰক। আমাৰ যি মনসা পূজাৰ কাৰ্যসূচী ক্ষেত্ৰত আজি প্ৰথম কাৰ্যসূচী ইতিমধ্যে আমাৰ বন্তি প্ৰজ্বলন হৈ গ'ল। তাৰপিছত লাইসোধা স্থাপন আমাৰ ৰবীন্দ্ৰ বড়ো হৈ গ'ল। ইয়াৰ পিছত আছে নামতি উন্মোচন আমাৰ সমাজসেৱিকা আমাৰ ৰঞ্জনা বাইদেউ। তাৰপিছত আছে জয়কান্ত শৰ্মা কাৰ্যালয় উন্মোচক। ৰিচিপ্ট উন্মোচক কৰিব আমাৰ টংলাৰ সমাজসেৱিকা স্বপ্না চহৰীয়া ডেকাদেৱে। আৰু আগন্তুক 2025 8 ফেব্ৰুৱাৰীৰ দিনা আমাৰ অধিবাস হ'ব। বিভিন্ন কাৰ্যসূচী থাকিব তাত। পিছদিনা ৰাতি অধিবাস হৈ 9 তাৰিখে মা মনসা পূজা পূৰ্ণভাৱে চলিব। তাত বিভিন্ন কাৰ্যসূচী থাকিব, ৰাইজৰ সহযোগ থাকিব। ৰাইজৰ বিচৰা মতে আমি ৰাইজক আমি দিব সময় আৰু দিব চেষ্টা কৰিম। কথা হ'ল কি, আমাৰ আজি প্ৰথম কাৰ্যসূচী, এই কাৰ্যসূচী আমাৰ সুন্দৰভাৱে ইতিমধ্যে ৰূপায়ণ হৈ আছে। আৰু আমাৰ এটাই লক্ষ্য আছিলে যে আঞ্চলিক ভিত্তিত আমাৰ যিখন মা মনসা পূজা, এই পূজাখনৰ উদ্দেশ্য এইটোৱে যে আমি শক্তি পূজাৰ যিসকল আমাৰ সৰ্বভক্তপ্ৰাণ ৰাইজ আছে, আমি একত্ৰিত হৈ আমি 3 বছৰৰ মূৰে মূৰে আমি তেওঁ মা ভাগৱতীৰ নামত আমি পুষ্পাঞ্জলি অৰ্পণ কৰিব পাৰোঁ। তেওঁ শক্তি প্ৰদান কৰক, সকলোৰে শান্তি সম্প্ৰীতি ৰক্ষা কৰক, এইটো আমাৰ প্ৰধান এটা লক্ষ্য। আৰু সেই লক্ষ্যৰে আমি আগবাঢ়ি গৈ থাকিম বুলি আমি আশা ৰাখিছোঁ। আমাৰ যোৱা 22 বৰ্ষত আমি যিটো উদ্দেশ্যেৰে আমি আচলতে পূজাখন পাতিছিলোঁ, তাত সুন্দৰভাৱে আমি ৰাইজৰ সমূহ আমাৰ এই যিটো শক্তিপীঠ মা কামাখ্যাৰ ভক্তপ্ৰাণ ৰাইজে আমাক যথেষ্ট সঁহাৰি আগবঢ়ালে। তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক আমাৰ যি 25-26 মাঘৰ শনি আৰু ৰবিবাৰ দুয়োটা দিনৰ যিটো কাৰ্যসূচী, এই আমি সকলো ৰাইজে আমাক সহায় সহযোগেৰে আমি সকলোৱে নিজৰ পৰিয়ালৰ দৰে আমি আগবাঢ়ি যোৱাত সহায় হ'ব। ধন্যবাদ। টংলাৰ পৰা মৃন্ময় চহৰীয়াৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।